সফল হ'বলৈ কোনে নিবিচাৰে আজিয়েই এই চাৰিটা অভ্যাসক আপোনাৰ জীৱনৰ পৰা দূৰ কৰিবলৈ আৰম্ভ কৰক এজন ব্যক্তিৰ কোনবোৰ অভ্যাসৰ বাবে সফলতাত বাধা আহিব পাৰে তাৰ বিষয়ে জানোৱা হওক নাম্বাৰ 1 সত্য কথাবোৰ আৰু জীৱনত ঘটা ঘটনাবোৰ গ্ৰহণ নকৰা বা মানি নোলোৱা জীৱনত সত্য বা ঘটি যোৱা ঘটনাবোৰ গ্ৰহণ কৰিব নোৱাৰা যিকোনো ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিব নোৱাৰে জীৱনৰ প্ৰতিটো ভুলৰ পৰাই কিবা নহয় কিবা এটা শিকিব পাৰি জীৱনত হোৱা ভুলৰ পৰা আমি আগবাঢ়ি যোৱাত শিক্ষা ল'ব পাৰোঁ সত্য আৰু বৰ্তমানত ঘটি যোৱা কোনো ঘটনাক সদায় মানি লোৱা উচিত তেতিয়াহে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব নাম্বাৰ 2 আত্মবিশ্বাসৰ অভাৱ যিসকল লোকে সদায় সৰু সৰু কথাত আনৰ ওচৰত ক্ষমা খুজি আনৰ সন্মুখত দুৰ্বল হৈ থাকে বা কোনো কাম এটা কৰিবলৈ আগবাঢ়ি যাবলৈ সাহস গোটাব নোৱাৰে তেওঁলোকে কেতিয়াও সহজতে সফলতা লাভ কৰিব নোৱাৰে এনে লোকৰ আচলতে আত্মবিশ্বাসৰ অভাৱ তেনে লোকে সমাজত সন্মানো নাপায় নাম্বাৰ 3 নিগেটিভ চিন্তাধাৰাৰ লোক সদায় নেতিবাচক বা নিগেটিভ চিন্তাৰ মাজত আবদ্ধ হৈ থকা আৰু আগলৈ আগবাঢ়ি যাবলৈ সাহস গোটাব নোৱাৰা লোকসকলে জীৱনত বহুত সমস্যাৰ সন্মুখীন হয় বেছিভাগতে দেখা যায় যে নিগেটিভ চিন্তাধাৰাই লোকসকলৰ মন মগজুত আধিপত্য বিস্তাৰ কৰে ইয়াৰ ফলত সফলতা অৰ্জন কৰিব নোৱাৰে নাম্বাৰ 4 অতীতৰ কথা ভাবি থাকি সময় পাৰ কৰা সকলে সফলতা সহজতে নাপায় আমাৰ আশে-পাশে এনে বহুতো লোক আছে যিসকলে নিজৰ অতীতত ঘটা ঘটনাবোৰৰ কথা চিন্তা কৰি আৰু সেই চিন্তাবোৰৰ বাবে দুখী হৈ পৰে ইয়াৰ বাবে এজন ব্যক্তিয়ে বৰ্তমান সময়ত ঘটি থকা ঘটনাবোৰৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে যিয়ে ভৱিষ্যতকো প্ৰভাৱিত কৰে এনে ব্যক্তিৰ এই অভ্যাসে তেওঁৰ সফলতাত সদায় বাধা হৈ পৰে এজন ব্যক্তিয়ে যেতিয়া পাপৰ উপৰি পাপ কৰে নিজতকৈও বেছি বিশ্বাস কৰাজনক বিশ্বাসঘাতকতা কৰি থাকে আনৰ অন্যায় কৰি নিজক আগবঢ়াই নিবলৈ সুযোগ বিচাৰি থাকে কিন্তু আমি দেখা পাওঁ তেনে লোকসকলৰ তথাপিও উন্নতিয়ে হৈ থাকে তেতিয়া এনে অনুভৱ হয় যেন এতিয়া এনে পাপী লোকৰ হেদিন কিন্তু কথাটো তেনেকুৱা নহয় সেইসকলক আচলতে ঈশ্বৰে ক্ষমাৰ পৰা কাহানিবাই বঞ্চিত কৰিছে আৰু এটা নিৰ্দিষ্ট সীমালৈ লৈ গৈ আছে য'ৰ পৰা সেইজনক ইমান তললৈ পেলাই দিব যে তাৰ পৰা পৰাৰ পিছত আৰু তেওঁ নাম নিচান একো বাছি নাথাকিব আপোনাক যদি ঈশ্বৰে দুখ দিছে বা আপোনাৰ জীৱনত বৰ্তমান বিপদে দেখা দিছে তেন্তে আপুনি জানিব যে আচলতে আপুনি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ আছে সেয়ে আপোনাৰ সৰু সৰু ভুলতে ঈশ্বৰে শাস্তি দি বা আপোনাক বিপদৰ পৰীক্ষালৈ তেওঁৰ চৰণত ঠাই দিবলৈ আপোনাক যোগ্য কৰি তুলিছে মনত ৰাখিব পাপীৰ সুখ দুদিনৰ বাবে কিন্তু সততাৰ বিজয় যুগমীয়া দুদিন দেৰি হ'ব পাৰে কিন্তু সেই সুখ চিৰদিনলৈ ৰৈ যাব যদি আপোনাৰ বিপদ বা বেয়া দিন চলি আছে তেনে জানি ল'ব যে ঈশ্বৰে ইয়াৰ পাছতেই আপোনাৰ বাবে সুখ আৰু প্ৰাপ্তি সাঁচি থৈছে